আজি আমি কৰিম ছয়মাহিলী পৰীক্ষা 2024 দ্বিতীয় শ্ৰেণী গণিতৰ যিবোৰ অংক আগতে থাকি গৈছিল। আমি কৰিছিলোঁ 23লৈকে আৰু কথা প্ৰশ্নখিনি থাকি গৈছিলে। আজি আমি কথা প্ৰশ্নখিনি কৰিম। এতিয়া কথা প্ৰশ্নখিনি কি কৈছে চোৱা। প্ৰথম প্ৰশ্নটোত কৈছে যে এজোপা গছত 10টা বান্দৰ আছিল। কিছু সময়ৰ পাছত গছজোপালৈ আৰু 6টা বান্দৰ আহিল। মানে 10টা বান্দৰ আছিলে, এতিয়া 6টা বান্দৰ আহিল, 16টা হ'ল। ইয়াৰে কিছু সময়ৰ পাছত 8টা বান্দৰ ক'ৰবালৈ গুচি গ'ল। এতিয়া গছজোপাত কেইটা বান্দৰ থাকিল সুধিছে। তেতিয়াহ'লে আমি যদি 16টাৰ পৰা যদি 8টা বান্দৰ যদি বিয়োগ কৰি দিওঁ, কেইটা বান্দৰ থাকিল ওলাব। এতিয়া আমি কৰিম চোৱা। এতিয়া গছজোপাত বান্দৰ আছিলে 10টা, এনেকৈ লিখিম যে গছজোপাত বান্দৰ আছিল 10টা। তাৰপিছত নতুনকৈ কেইটা বান্দৰ আহিল? 6টা। নতুনকৈ বান্দৰ আহিল 6টা। এতিয়া আমি ইয়াত লিখিম যে মুঠ বান্দৰ কেইটা হ'ল। উলিয়াম, যোগ কৰি দিম, যোগ চিন দিম। গতিকে মুঠ বান্দৰৰ সংখ্যা 0 লগত 6 যোগ কৰিলে 6 আৰু 1টো নামি আহিব, তেতিয়াহ'লে মুঠ বান্দৰ হ'ল 16টা। তাৰপিছত কৈছে যে আকৌ 8টা গুচি গ'ল। এতিয়া গুচি যোৱা বান্দৰকেইটা বিয়োগ কৰি দিম, তেতিয়া কেইটা বান্দৰ থাকিলে ওলাব। গুচি যোৱা বান্দৰৰ সংখ্যা কেইটা? 8টা। তেতিয়াহ'লে 8টাটো বিয়োগ কৰিম। এতিয়া মুঠতে এতিয়া কেইটা বান্দৰ থাকিলে ওলাব। গতিকে গছজোপাত বান্দৰ থাকিল 16ৰ পৰা 8 গ'লে 8, তেতিয়াহ'লে বান্দৰ থাকিল 8টা। এইটোৱে হ'ল ইয়াৰ উত্তৰ। তাৰপিছত খটো কৰিম চোৱা। খটো কৈছে এটা খৰাহীত 28টা আপেল আছিল। ইয়াৰে 12টা আপেল বেয়া। খৰাহীটোত কিমানটা ভাল আপেল আছিল সুধিছে। তাত যদি মুঠ আপেলৰ পৰা বেয়া আপেলকেইটা বিয়োগ কৰি দিওঁ, তেতিয়া কেইটা ভাল আপেল থাকিল ওলাব। খৰাহীত আপেল আছিল 28টা। তাৰপিছত বেয়া আপেল আছিল 12টা। তেতিয়াহ'লে 12টা বেয়া আপেল বিয়োগ কৰিলে ভাল কিমানটা আপেল আছে ওলাব। গতিকে খৰাহীত ভাল আপেল আছিল 8ৰ পৰা 2 গ'লে 6 আৰু 2ৰ পৰা 1 গ'লে 1, মুঠতে 16টা ভাল আপেল আছিল। এই হ'ল ইয়াৰ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো কৈছে দুটা সংখ্যাৰ যোগফল 45। ইয়াৰে এটা সংখ্যা 23 হ'লে আনটো সংখ্যা কিমান হ'ব সুধিছে। তেতিয়া যে আমি দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যাটো বিয়োগ কৰি দিওঁ, আনটো সংখ্যা কিমান হ'ব ওলাব। এতিয়া কৰিম চোৱা। দিয়া আছে দুটা সংখ্যাৰ যোগফল। দুটা সংখ্যাৰ যোগফল দিয়া আছে 45। ইয়াৰে এটা সংখ্যা কি দিয়া আছে? এটা সংখ্যা 23, মানে আমি 23 লিখিম। এতিয়া 45ৰ পৰা এটা সংখ্যা 23টো যদি বিয়োগ কৰি দিওঁ, আনটো সংখ্যা কি আছে ওলাব। আমি কৰিম যে এতেকে আনটো
সংখ্যা হ'ব 5 পৰা 3 গ'লে হ'ব 2, 4 পৰা 2 গ'লে 2, তেতিয়াহ'লে আনটো সংখ্যা ল'লে 22। এইটোৱে হ'ল ইয়াৰ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো কৈছে যে এটা চকলেটৰ দাম 5 টকা হ'লে তেনেকুৱা 9টা চকলেটৰ দাম কিমান হ'ব সুধিছে। তেতিয়াহ'লে এটা চকলেটৰ দামৰ লগত 9টা চকলেট যদি পূৰণ কৰোঁ তেতিয়াহ'লে 9টা চকলেটৰ দাম কিমান হ'ব ওলাব। তেতিয়াহ'লে 5ৰ লগত 9 পূৰণ কৰিলে 9টা চকলেটৰ দাম কিমান হ'ব ওলাব। এতিয়া আমি ইয়াত লিখিম যে এটা চকলেটৰ দাম এটা চকলেটৰ দাম 5 টকা। এতেকে তেনেকুৱা 9টা চকলেটৰ দাম হ'ব 9 পূৰণ 5 টকা। তেতিয়া 9টা চকলেটৰ লগত 5 টকা পূৰণ কৰি ল'ম। তেতিয়া 9 5 গুণ কিমান হ'ব 45। তেতিয়াহ'লে তেনেকুৱা 9টা চকলেটৰ দাম হ'ব 45 টকা। ইয়াৰ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো নিপাৰ হাতত 15 টকা, গীতাৰ হাতত 8 টকা আৰু ৰীমাৰ হাতত 6 টকা আছে। তিনিওৰে হাতত মুঠতে কিমান টকা আছে? মানে সুধিব কৈছে নিপাৰ 15 টকাটো আৰু গীতাৰ 8 টকা আৰু ৰীমাৰ 6 টকাটো আমি যদি যোগ কৰোঁ তেতিয়া আমি তিনিওৰে হাতত কেইটকা আছে ওলাব। এতিয়া আমি যোগ কৰিম। নিপাৰ হাতত কেইটকা আছে 15 টকা। এনেকৈ লিখিম যে নিপাৰ হাতত আছে 15 টকা। তাৰপাছত গীতাৰ হাতত আছে 8 টকা। তেনে 8 টকা লিখিম। আৰু ঠিক তেনেদৰে ৰীমাৰ হাতত কেইটকা আছে 6 টকা। এনেকৈ লিখিম ৰীমাৰ হাতত আছে 6 টকা। নহ'লে আমি ইয়াত লিখিম 6 টকা। এতিয়া এই গোটেইকেইটা যদি যোগ কৰোঁ মুঠতে কেইটকা আছে ওলাব। মানে আমি ইয়াত যোগ চিন দিম আৰু মুঠ টকা কিমান আছে ইয়াত যোগ কৰিম। গতিকে তিনিওৰে হাতত মুঠ টকা আছে। এতিয়া আমি যোগ কৰিম। 5 8 হ'ব 13, 13 6 19, 19ৰ 9 বহিব, 1টো উকলিব আৰু 1ৰ লগত এই উকলা 1টো যোগ হ'ব 1 1 2। তেতিয়াহ'লে তিনিওৰে হাতত আছে 29 টকা। এয়াই হ'ল আমাৰ দ্বিতীয় শ্ৰেণীৰ গণিতৰ 6 মাহিলী পৰীক্ষা 2024ৰ উত্তৰবোৰ।